নমস্কাৰ দুপৰ সংবাদ হৈ ষ্টুডিঅ'ত মই প্ৰিয়ংকা শ্ৰীভূমিত ড্ৰাগ সৰবৰাহ কৰা ট্ৰাকৰ খুন্দাত নিহত আৰক্ষী কনিষ্টেবল উজ্জ্বল বৰাৰ শেষকৃত্য সম্পন্ন হৈছে যোৰহাটৰ জন্মগাঁৱত হুকাকুল পৰিৱেশত সম্পন্ন হৈছে উজ্জ্বল বৰাৰ অন্ত্যেষ্টিক্ৰিয়া পুৱাই আৰক্ষী কনিষ্টেবল উজ্জ্বল বৰাৰ নশ্বৰ দেহ স্বগৃহলৈ অনাৰ পিছত কান্দোনত ভাগি পৰিছে পৰিয়াল তথা আত্মীয়সকল আৰক্ষী জোৱানজনক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ ভিৰ কৰিছে গাঁওবাসীয়ে ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰতকৈ কঠোৰ শাস্তি বিহাৰ দাবী কৰিছে পৰিয়ালৰ লোকসকলে শনিবাৰে কৰ্তব্যৰত অৱস্থাত ড্ৰাগ সৰবৰাহকাৰীয়ে ট্ৰাকেৰে মহতীয়া হত্যা কৰিছিল কনিষ্টেবল উজ্জ্বল বৰা 2022 চনত আৰক্ষীত কনিষ্টেবল ৰূপে যোগদান কৰা উজ্জ্বল বৰাও ভাতৃ সেনা বাহিনীত কৰ্মৰত 2002 চনত পিতৃ বিয়োগৰ পিছতে দুই সন্তানক ডাঙৰ দীঘল কৰি দেশ মাতৃৰ সেৱাৰ বাবে আগবঢ়াই দিছিল মাতৃগৰাকীয়ে কিন্তু নিয়তিৰ কি পৰিহাস দেশ মাতৃৰ হৈ সেৱা আগবঢ়াবলৈ ওলাই অহা উজ্জ্বল বৰা হেৰাই গ'ল অকালতে ড্ৰাগ সৰবৰাহকাৰী ট্ৰাকে মহতীয়া প্ৰাণ কাঢ়ি নিয়া উজ্জ্বলৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ লগতে মুখ্যমন্ত্ৰী তথা চৰকাৰক ঘটনাৰ উচিত তদন্ত কৰিবলৈ আহ্বান জনাইছে আত্মীয় তথা গাঁওবাসীয়ে চাকৰি সময়ত 2 বছৰ হৈছিলে চাকৰি সময়ত 2 বছৰ হৈছিলে তাত দিছিলে তাত হেৰি ডিউটি দি আছিলে বুলি কৈছিলে তাৰ পাথৰতে পাইছ গাড়ীয়ে খুন্দিয়াই পেলাই মাৰিলে বুলি কৈছে মাকক পাই নম্বৰ মই কোৱাই নাছিলোঁ মা ৰাইজে গম পায় ময়ো গম নাপাওঁ তাৰ 4,500 মোক এটা কৰিলে তহঁতৰ বোলে উজ্জ্বলে দাদা মানে মাৰিলে মৰিলে বোলে মোক শুনি আৰু কিবা মানে বেয়া লাগে মানে কি সৰুৰ পৰা ডাঙৰ হ'ল কৰিলে আমি ভজ্জা মই বাপেক মৰাৰো আজি প্ৰায় 19 বছৰ হ'ল বাপেক মৰা সেয়ে চাকৰি কৰি ভজ্জাটোৱে আমাৰ পালন দি আছিলে খোৱা বোৱা দেউতাক মই আমি ডাঙৰ কৰি দিওঁ ভাইটো চাকৰি আৰ্মিত আছিলে মোৰতো হাজিৰা কাম কৰোঁ মোৰ এতিয়া পেলাইছিলে 2 বছৰ দুটাই খুৱাই আছিলে মোক তাকো লৈ গ'ল ভাল ল'ৰাটো ভাল মানে তাৰ নিচিনা ল'ৰা ইয়াত নাই মুখ্যমন্ত্ৰীয়ে অতি সোনকালে এই দোষী শাস্তি দিব লাগে মোৰ মতে তাত ফাঁচিয়ে দিব লাগে ই যেনেকৈ মৰিছে তাহাঁতকো ফাঁচিয়ে দিব লাগে উজ্জ্বল আৰু উজ্জ্বলৰ ভাতৃয়ে আপোনাক চোৱা চিতা কৰে কৈ আছে তেওঁলোকৰ লগতে আপুনি আছে মোৰ পৰিবাৰ আছে মই আছোঁ মোৰ ল'ৰা এটা মোৰ ল'ৰাটোৱে তেনেকৈ পাইছে মেট্ৰিক দিব আপোনালোকৰ পৰিয়ালটোৰ মূল ভৰসা আছিল উজ্জ্বল ভাইটো ফৌজিত আমি চোৱাটো সেই দুটাই চলাই আছিলে ঘৰখন যে এনেকুৱা এজন যুৱক যিজন যুৱকৰ কোনো ল'ৰা ছোৱালীৰ লগত কোনো ওচৰ চুবুৰীয়াৰ লগত কোনো জ্যেষ্ঠ বৰ্গৰ লগত কোনো অশালীন ব্যৱহাৰ বা অন্য ধৰণৰ আজিকালি যুৱকৰ যিটো ধৰণ এই ধৰণৰ লগত তেওঁ কেতিয়াও কোনো কম্প্ৰমাইজ নকৰে তেওঁ নিজৰ মতত নিজৰ হেৰিকে তেওঁ চলি থকা এজন যুৱক তেনেকুৱা এজন যুৱক মোৰ এয়া নাতি দূৰতে মোৰ ঘৰ সদায় চকুৰ আগত মোৰ উজ্জ্বল চকু সদায় তেওঁলোকৰ ওপৰত আছে কিন্তু তেওঁ অতি সোনকালে তেওঁ আঁতৰি যাব লগা হোৱাৰ কাৰণে তেওঁ কৰ্মস্থলীত কৰ্মৰত অৱস্থাত তেওঁ দুষ্কৃতিৰ হাতত প্ৰাণ দিব লগা হোৱাৰ কাৰণে এজন গাড়ী ড্ৰাইভাৰে তেওঁক কেনেকুৱা ধৰণৰ মৰ্মান্তিক হেৰিয়া তেওঁৰ প্ৰাণবায়ু কাঢ়ি লৈ গ'ল তাক আমাৰ ভাষা নাই ক'বলৈ মাকে বহুত কষ্ট কৰি ল'ৰা দুটাক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলে হাজিৰা কাম কৰিবলগীয়া হ'ল ঘৰৰ অৱস্থা ইমান ভাল নহয় তাৰপিছত দুইজনে বহুত বাহুবলত মানে তেখেতে এজন আৰ্মিৰ চাকৰিত অন্তৰ্ভুক্ত হ'ল আৰু এজনে পুলিচত বেছি দিন হোৱাই নাছিলে খুব বেছি 2 বছৰ 1.5 বছৰ হৈছে এওঁ মানে কোৱা শুনিছোঁ শিলচৰ কোনো জেগাত কৰিমগঞ্জৰ কোনোবা জেগাত পষ্টিং হৈছে বুলি আমি জানিব পাৰিলোঁ আৰু জেগাডোখৰ বেয়া বুলি আমি আগতে জানো বাৰু আমাৰ অনুভৱ এটা আছে তথাপিও তাত পুলিচ যিটো ফ'ৰ্চত মানে পুলিচ বিভাগটো তাত আছে সেই বিভাগৰ তাত বৰমূৰীয়াজনে এইটো চিন্তা কৰিব লাগিছিলে যে ইমান সৰু ল'ৰা ট্ৰেইনিং কৰি পেলাই নতুন পষ্টিং হৈছে গতিকে এই এনেকুৱা ক্ষেত্ৰত বিশেষকৈ ড্ৰাগছ ধৰা গাড়ী হেৰিত আৰ্মছ পাৰ্টি নহ'লে আমি জানো আৰ্মছ পাৰ্টি নহ'লে এইবিলাকত পঠাবই নালাগে প্ৰথম কথা এইটো বিনা আৰ্মছত কোনো ড্ৰাগছ গাড়ী এনেকৈ ধৰিবলৈ কোনো পুলিচে মানে পঠাই বুলি মই আজিহে অনুভৱ কৰিলোঁ ইপিনে
আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলোৱা ট্ৰাক চালকক এনকাউণ্টাৰ কৰিছে আৰক্ষীয়ে বেহুফালি পলায়নৰ চেষ্টা কৰাৰ সময়তে গুলীবিদ্ধ হৈছে ট্ৰাক চালক অভিজিত শব্দকাৰ তদন্তৰ বাবে আৰক্ষীয়ে নিশা দুৰ্ঘটনাস্থলীলৈ নিছিল ট্ৰাক চালক অভিজিত শব্দকাৰক শনিবাৰে পুৱতি নিশা ড্ৰাগছ কঢ়িয়াই নিয়া ট্ৰাকেৰে এগৰাকী কৰ্তব্যৰত আৰক্ষীক মহতিয়াই নিছিল ট্ৰাক চালকজনে শ্ৰীভূমিৰ অসম ত্ৰিপুৰা সংযোগী ৮ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এই মৰ্মান্তিক ঘটনাটো দুৰ্ঘটনাত মৃত্যু হৈছিল যোৰহাটৰ উজ্জ্বল বৰা নামৰ আৰক্ষী জোৱানজনৰ শ্ৰীভূমিৰ পানহাটিত থকা আৰক্ষীৰ নাকা চেকিঙৰ কাষতে সংঘটিত হৈছিল ঘটনাটো দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল ট্ৰাকখনে আৰক্ষীয়ে প্ৰায় ৩০ কিলোমিটাৰ পথ খেদি কৰায়ত্ব কৰে চালক অভিজিত শব্দকাৰ আৰু গিয়াছুদ্দিনক ট্ৰাকখনক কৰায়ত্ব কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈছিল ৰাতাবাৰী আৰক্ষীৰ বাহনো জব্দকৃত ট্ৰাকখনত পোৱা গৈছিল প্ৰায় ২০,০০০ ইয়াবা টেবলেট চালক অভিজিত শব্দকাৰ আৰু সহ চালক গিয়াছুদ্দিনক গ্ৰেপ্তাৰ কৰি নিশা ক্ৰাইম চিন ৰিক্ৰিয়েশ্যনৰ বাবে ঘটনাস্থলীলৈ নিছিল আৰক্ষীয়ে আৰু সেই সময়তে আৰক্ষীক পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা কৰিছিল অভিজিতক গুলীয়ে পুনৰ কৰায়ত্ব কৰে আৰক্ষী দলটোৱে আমি এই সন্দৰ্ভত সবিশেষ জানিবলৈ সংযুক্ত হৈছো আমাৰ সাংবাদিক গৰিশ নন্দীৰ সৈতে গৰিশ ঘটনা সন্দৰ্ভত শেহতীয়া খবৰ আপোনাৰ পৰা জানিব বিচাৰিছো হয় প্ৰিয়ংকা নিশ্চয়কৈ এটা দুখ লগা ঘটনা কিয়নো যি আৰক্ষী জোৱানগৰাকীৰ মৃত্যু হৈছে এইগৰাকী আমি যিমানখিনি জানিব পাৰিছো যোৰহাটৰ পৰা তেওঁ ২০২২ চনত জইন কৰিছিলে গতিকে বয়স অতি কম গতিকে দুখ লগা কথা কিন্তু এই যে ঘটনা এই ঘটনা কিন্তু সবিশেষ এতিয়াও আমি পোৱা নাই কিয়নো আৰক্ষীয়ে কোনো তথ্য সদৰি কৰা নাই যদি দেখা যায় যে কোনখিনি ঠাইত হৈছে যদিও অসম ত্ৰিপুৰা সীমান্তৰ আচলতে যে মূল সীমান্ত যি তাতে কিন্তু বিশাল নাকা চেকিং আছে বিশাল আৰক্ষী বাহিনী আছে কিন্তু আমাক যিটো আৰক্ষী সূত্ৰে আমি যিমান জানিব পাৰিছো পানীহাটি বুলি এটা ঠাইত নাকা চেকিং হৈছিলে যিটো ইয়াৰ পৰা কিছু দূৰত আছে মূল যে সীমান্তৰ পৰা যি মূল নাকা চেকিঙৰ পৰা কিছু দূৰত আছে তাতে কিয় চেকিং হৈছিলে বা কি ঘটনা এয়া কিন্তু এতিয়ালৈকে আৰক্ষীৰ পৰা কোনো সদৰি কৰা নাই আৰু পৰৱৰ্তী সময়ত যদি দেখা যায় যে ট্ৰাকখন বহু দূৰত গৈ যে দুৰ্ঘটনাৰ পতিত হৈছে এটা বেলেগ এটা থানাৰ অধীনত গুচি গৈছিলে আৰু আৰক্ষীও পিছা কৰিছিলে দেখা যায় যে ৰাতাবাৰী থানাৰ যিগৰাকী অচি তেওঁ কিন্তু অলপ আহত হৈছে এই ঘটনাত গাড়ী দুটাই দুৰ্ঘটনা হৈছে যিখন তাকে মহতিয়াইছিলে আৰক্ষীজনক এই গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হোৱাতেই কৰায়ত্ব কৰিব পাৰিছিল লগতে আৰক্ষী গাড়ীও দুৰ্ঘটনাগ্ৰস্ত হৈছিলে পৰৱৰ্তী সময়ত যিটো খবৰ পোৱা যায় যেন ইয়াৰ পৰা ভালে পৰিমাণ ২০,০০০ ইয়াবা টেবলেট জব্দ হৈছে গতিকে এইখিনি ঘটনা আৰক্ষী সূত্ৰে প্ৰকাশ কৰি আছে কিন্তু এতিয়ালৈকে কোনো মন্তব্য দিয়া নাই আৰু এটা কথা ইয়াতে যদি দেখা যায় যেন আচলতে যি ড্ৰাগছসমূহ আছে এয়া কিন্তু ত্ৰিপুৰা ফালে গৈ সোমায় কিন্তু আমাক যিটো আৰক্ষীৰ ফালে জনোৱা হৈছে আৰক্ষী জনোৱা মতে গাড়ীখন ত্ৰিপুৰা পানীসাগৰৰ পৰা আহিছিলে এই ক্ষেত্ৰত যদি দেখা যায় ত্ৰিপুৰাৰ পৰা অধিকাংশ সময় কিন্তু গাঞ্জা আহে বাকী যি টেবলেট বা যি কডিন ফচফেট জাতীয় যি কফ চিৰাপ আছে এইবিলাক আচলতে অসমৰ ফালৰ পৰা হৈ ত্ৰিপুৰাত সোমায় বিভিন্ন বহিৰাজ্যৰ পৰা আহে ত্ৰিপুৰাত সোমায় কিন্তু এই গাড়ীখন ত্ৰিপুৰাৰ পৰা আহি আছিলে যিমানখিনি আমি জানো আৰক্ষী সূত্ৰে জনোৱা মতে গতিকে পুৰা কথা স্পষ্ট হোৱা নাই আজি যদি কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকগৰাকীয়ে যদি এই সন্দৰ্ভত কোনো ভাষ্য প্ৰদান কৰে তেনেহ'লে আমি নিশ্চিন্তকৈ কিবা এটা ক'ব পাৰিম প্ৰিয়ংকা হয় গৰিশ নন্দী ধন্যবাদ জনাইছো কণ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত এজন শিক্ষকক লপাথপা দিয়ে একাংশ লোকে শিক্ষকজনৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযুক্ত ৫৫ বছৰীয়া শিক্ষকজনৰ নাম হৈছে জৱাহিৰ হুছেইন অভিভাৱকৰ অভিযোগৰ ভিত্তিত জালুকুটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিক্ষকজনক জৱাহিৰ হুছেইনৰ বিৰুদ্ধে পক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে শিক্ষকজনক প্ৰেৰণ কৰা হয় কাৰাগাৰলৈ তামাৰহাটত আৰক্ষীৰ অভিযানত জব্দ হৈছে ৩ কুইণ্টল ৫০ কিলোগ্ৰাম গৌমাংস সৰবৰাহকাৰী ৪জনক আটক কৰিছে আৰক্ষীয়ে গৌমাংস সহ আৰক্ষীয়ে অভিযানত জব্দ কৰে ৩খন ই-ৰিক্সা আৰু এখন স্কুটি পশ্চিম বংগৰ পৰা অসমলৈ সৰবৰাহ কৰা হৈছিল মাংসখিনি অসম বংগ সীমান্তৰ কামানডাংগাত পুৱতি নিশা আৰক্ষীয়ে চলাই অভিযান আটক হোৱা কেইজনৰ নাম হৈছে সিদ্দিক আলী মুস্তাফা শেখ হিকমত আলী আৰু আনিছুল হক নগাঁৱৰ কচুৱা চোৰাং গৰু সৰবৰাহ কৰাৰ বিৰুদ্ধে অভিযানকালত কচুৱা আৰক্ষীয়ে ৯খনকৈ গৰু ভৰ্তি টাটাৰ মোবাইল জব্দ কৰাৰ লগতে ১৮জনকৈ লোকক আটক কৰিবলৈ সক্ষম হয় কচুৱা পশ্চিম কাৰ্বি আংলং হৈ মেঘালয়লৈ সৰবৰাহ চেষ্টা কৰিছিল গৰুখিনি গোপন সূত্ৰৰ পম খেদি কচুৱা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় প্ৰায় ১০৮টাকৈ গৰু
বৰ্তমান জব্দকৃত গৰুখিনি নগাঁৱৰ গোশালালৈ প্ৰেৰণ কৰাৰ লগতে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে গাড়ী চালক কেইজনক উল্লেখ্য যে যি সময়ত চৰকাৰে ৰাজ্যখনত গোমাংস নিষিদ্ধ কৰিছে তেনে সময়তে কোনে এনেদৰে অবাধে সৰবৰাহ কৰি আছে সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব দুজন চিকিৎসকৰ প্ৰচেষ্টাত দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰি এগৰাকী ৰোগীৰ দেহত পুনৰ সংস্থাপন কৰা হল হৃদপিণ্ড অস্ত্ৰোপচাৰ সম্পন্ন কৰা দুজন মুখ্য চিকিৎসকৰ এজন অসমীয়া অসম সন্তান ডক্টৰ ঋত্বিক ৰাজভূয়া আৰু আনজন ডক্টৰ মেলিন্দ হোটেৰ নেতৃত্বত সম্পন্ন হল এক জটিল অস্ত্ৰোপচাৰ মৃত্যুৰ পূৰ্বে শৰীৰ দান কৰি যোৱা এজন 43 বছৰীয়া যুৱকৰ নাগপুৰত মৃত্যু হোৱাত তেওঁৰ হৃদযন্ত্ৰ এগৰাকী মহিলাৰ দেহত পুনৰ সংস্থাপন কৰা হল দিল্লীত নাগপুৰৰ পৰা অনা হৃদযন্ত্ৰটো দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা গ্ৰীণ কৰিডৰেৰে লৈ যোৱা হৈছে হস্পিটেললৈ মাত্ৰ 3 ঘণ্টা 4 মিনিটত নাগপুৰৰ পৰা 1067 কিলোমিটাৰ অতিক্ৰম কৰি হৃদপিণ্ডটো অনা হয় দিল্লীৰ হস্পিটেললৈ সফলভাৱে অস্ত্ৰোপচাৰ সম্পন্ন হোৱা যুৱকজনৰ হৃদপিণ্ডৰে পুনৰ প্ৰাণ পাইছে 59 বছৰীয়া এগৰাকী মহিলা ৰোগীয়ে চিকিৎসকৰ ভাষ্য অনুসৰি 6 ঘণ্টাৰ ভিতৰত হৃদপিণ্ড সংস্থাপন হ'ব লাগে প্ৰথম অৱস্থাত চিকিৎসকৰ সমগ্ৰ প্ৰক্ৰিয়া অসম্ভৱ যেন লাগিলেও সেয়া এয়াৰ এম্বুলেন্স আৰু আৰক্ষীৰ তৎপৰতাৰ বাবে চিকিৎসকৰ দলে সফলভাৱে সম্পন্ন কৰিব পাৰিলে এই জটিল অস্ত্ৰোপচাৰটো ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাতৰ মাজতে নুমলীগড়ত কেমেৰাত আবদ্ধ বন্যহস্তী জুকুৱাৰ শিহৰণকাৰী দৃশ্য কৰবাত হাতীয়ে লণ্ডভণ্ড কৰিছে বাসগৃহ আন কৰবাত ধাননি পথাৰত খেতি কৰিছে নষ্ট মৰঙী মৌজাৰ বিভিন্ন প্ৰান্ততো বনৰীয়া হাতীয়ে নিতৌ চলাইছে উপদ্ৰৱ গৰঙা পথাৰত বনৰীয়া হাতীৰ মুক্ত বিচৰণ গৰঙা পথাৰত বিচৰণ কৰা বনৰীয়া হাতীৰ জাকক উন্মাদ কৰিছে একাংশ উদ্দণ্ডই জুকুৱাৰ ফলত চুচালয় হাতীৰ জাকে যাৰ বাবে যিকোনো মুহূৰ্ততে ঘটিব পাৰে ভয়ংকৰ অঘটন এইসকল উদ্দণ্ড যুৱকৰ বাবে খঙাল হৈ পৰিছে বনৰীয়া হাতীৰ জাকটো এনেদৰে দেখিবলৈ পোৱা গৈছে এই দৃশ্য একাংশ হাতীক জুকাই লৈছে উদণ্ড যুৱকৰ দলটোৱে আৰু যাৰ বাবে বনৰীয়া হাতীসমূহ খঙাল হৈ পৰা পৰিলক্ষিত হৈছে বিভিন্ন সময়ত হাতী মানুহৰ সংঘাত দেখিবলৈ পোৱা গৈছে বন্যহস্তীয়ে নিতৌ ক্ষতিসাধন কৰি আহিছে জনাঞ্চলত বহু বাসগৃহ ধ্বংস কৰাৰ পিছতো এনেদৰে দেখিবলৈ পোৱা গৈছে এছাম লোকে এনেদৰে নিজে নিজে জুকাই লোৱাৰ দৃশ্য বনৰীয়া হাতীৰ জাকটোক জুকাই লৈছে আৰু যিকোনো মুহূৰ্ততে দুৰ্ঘটনা হোৱাৰো সম্ভাৱনা আছে এনে কাৰ্যৰ ফলত বনৰীয়া হাতীৰ জাকক উন্মাদ কৰিছে একাংশ উদ্দণ্ডই জুকুৱাৰ ফলত চুচা লৈছে হাতীৰ জাকটোৱেও যাৰ বাবে যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভয়ংকৰ অঘটন এইসকল উদ্দণ্ড যুৱকৰ বাবে খঙাল হৈ পৰা দেখিবলৈ পোৱা গৈছে বনৰীয়া হাতীৰ জাকটো শিৱসাগৰৰ পিয়লিফুকন ষ্টেডিয়ামত উদুলি মুদুলি পৰিৱেশ একেলগে 8888 গৰাকী আয়তীয়ে পৰিৱেশন কৰিছে দিহানাম অসম বুক অফ ৰেকৰ্ডছৰ স্থান লাভৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে যুগলবন্দী সাংস্কৃতিক কলাকেন্দ্ৰৰ উদ্যোগত পৰিৱেশন কৰা হৈছে দিহানামৰ অভিলেখ গঢ়াৰ লক্ষ্যৰে উজনিৰ বিভিন্ন প্ৰান্তৰ পৰা শিৱসাগৰলৈ আহিছে আই মাতৃসকল আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে প্ৰদীপ আপোনাৰ ওচৰলৈ আহিছোঁ হয় প্ৰিয়ংকা মই বৰ্তমান শিৱসাগৰৰ এই পিয়লি ফুকন ষ্টেডিয়ামৰ সেই পৰিৱেশ দেখুৱাব বিচাৰিছোঁ যে যুগলবন্দী সাংস্কৃতিক কলাকেন্দ্ৰৰ উদ্যোগত এই ধৰণে আজি 10 সহস্ৰাধিক আই মাতৃ তথা আয়তীয়ে আজি দিহানাম পৰিৱেশন কৰিছে এক সুন্দৰ পৰিৱেশ মই দেখুৱাইছোঁ পোনে পোনে নামৰ মাজলৈ লৈ গৈছোঁ
হেল্ল' এই ধৰণে হৈ গ'ল অতি ভাগ্যৱান কলিৰ মনুষ্য গণ বৈকুণ্ঠৰ নাম দিলা শিৱসাগৰ পিয়লি ফুকন ষ্টেডিয়াম দিহা নামৰ মুখৰিত হৈ পৰিছে সমগ্ৰ শিৱসাগৰ দেখিবলৈ পোৱা গৈছে এক সুন্দৰ পৰিৱেশ অসম বুক অফ ৱৰ্ল্ডৰ ৰেকৰ্ডৰ লাভৰ বাবে লক্ষ্য লৈছে আৰু এনেদৰে দিহা নাম গাইছে 8,888 গৰাকী মহিলাই